হাই গাইজ, গুড ইভিনিং। এতিয়া আমাৰ ফিল্ডত মানে ভলীবল খেলিব আহিছোঁ আৰু পিছবেলা টাইমখিনিত ৰাতিপুৱা মৰ্ণিং ৱাক কৰি গ'লোঁ, ৰাতিপুৱা ৰানিং কৰোঁ, পিছবেলা ৰানিং কৰোঁ গাইজ। আৰু অলপ চলপ মানে খেল হয় আৰু আমাৰ ফিল্ডত ভলীবল খেল। চ' অলপ খেল দেখুৱাইছোঁ আপোনালোককো। গাইজ, আমাৰ ভলীবল খেল আৰম্ভ হৈছে এনে আৰু ৰোমাঞ্চৰ কাৰণে আৰু কি, বেলেগ একো নাই আমাৰ মাজতে। আমাৰ ওচৰৰে এখন গাঁও চাপ্লাইও ভলীবল ভালে খেলে। চাপ্লাই আজি আমাৰ ইয়াতে খেলিব আহিছে, তাৰমানে আহি পোৱা নাই। আমাৰ খেলুৱৈসকল অনুশীলন কৰি আছে, তেওঁলোক আহি পালে খেল আৰম্ভ হ'ব। ত' অলপ ৱেইট কৰক পিছলৈকে। দুয়োটিৰে খেল যদি চাব খোজে অলপমান ৱেইট কৰি থাকক আৰু শেষলৈকে থাকক ভিডিঅ'টো। ফিল্ডখনো বৰ বেছি ডাঙৰ নহয়, সৰু। ভলীবল খেলৰ কাৰণে মানে সুবিধাজনক আৰু বাকী ফুটবল ক্ৰিকেট খেলৰ কাৰণে ইমান সুবিধা নহয়। তথাপিতো ইয়াতে ক্ৰিকেট খেলা হয়, ফুটবল নহয় ক্ৰিকেট খেলা প্ৰত্যেক বছৰে হৈ থাকে। ডাঙৰ খেলা হয় ইয়াতে ক্ৰিকেট, বৰ বেছি ডাঙৰো নহয় ফিল্ডখন। ভলীবল খেলাৰ কাৰণে ভাল আৰু সেইফালে সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে, কিবা খেল খেলি আছে সেইফালে, কিবা খেল খেলি আছে তাহাঁতেহে জানে আৰু। ৰাতিপুৱা আমি ইয়াতে ৰানিং কৰোঁ আৰু এইটো ৰাস্তা দি ৰানিং কৰোঁ আমি। এইটো ৰাস্তাৰে মানে এতিয়া ৰাস্তাৰ পৰা ইফালে একদম 1150 মিটাৰ হয়। যোনে যি পাৰে 4-5 পাক মাৰে আৰু আহি ইয়াতে মানে ব্যায়ামবোৰ কৰে ৰাতিপুৱাৰ। ভিডিঅ'টো চাই থাকক শেষলৈকে।